এইবাৰ কেন্দ্ৰীয় সন্মিলনী ৰঙালী বিহু সন্মিলনী পাচনীয় জনপ্ৰিয় সমাজসেৱক শ্ৰীযুত ৰুদ্ৰ কুমাৰ পাঠকলৈ হাৰ্দিক সম্বৰ্ধনা। ৰাংধালী পথাৰ 19 এপ্ৰিল 2024 6 বহাগ 1431 ভাস্কৰাব্দ। শ্ৰদ্ধা ভাজোন একো কৃষ্টিধন্য অসমীয়া জাতিৰ বাপনি সেৱন ৰঙালী বিহুৰ উষ্ম অভিনন্দন গ্ৰহণ কৰিব। এগৰাকী সদা প্ৰস্তুত সংস্কৃতিপ্ৰেমী তথা সহৃদয় সমাজসেৱক আপোনালৈ অসমীয়া নতুন বছৰৰ শুভকামনা যাচিল। আজিৰ পৰা 2 দশক আগে আৰম্ভ হোৱা পাচনীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক মঞ্চৰ উদ্বোধনী অনুষ্ঠানত আপুনি বন্তি প্ৰজ্বলন কৰিছিল। সন্মিলনীৰ 20তম বাৰ্ষিকীত আজি সেই স্মৃতি ৰোমন্থন কৰিছোঁ আৰু আপোনাক হাৰ্দিক সম্বৰ্ধনা জনাব খুজিছোঁ। মহাশয়, আমি অন্তঃকৰণেৰে লক্ষ্য কৰিছোঁ যে অঞ্চলটোৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত ৰাইজে গ্ৰহণ কৰা সৃষ্টিশীল পদক্ষেপত আপুনি অবিচ্ছেদ্য সহযোগিতা প্ৰদান কৰিছে। ঐতিহ্যমণ্ডিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান প্ৰয়োজনৰ সময়ত আপোনাৰ স্নেহ শ্ৰদ্ধাপূৰ্বক সেৱা লাভ কৰিছে। আমি প্ৰত্যক্ষ কৰিছোঁ যে বৃহত্তৰ অভয়াপুৰীৰ বিভিন্ন মঠ মন্দিৰ, নামঘৰ, সত্ৰ, যথাক্ৰমে লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰ নিৰ্মাণ, অভয়াপুৰী সাহিত্য সভা পথৰ নামঘৰৰ গুৰু আসন তথা গৃহ নিৰ্মাণ, বিষ্ণুপুৰ সত্ৰৰ পুৰণি নামঘৰৰ পুনৰ নিৰ্মাণ, নয়াগাঁও পাগলাস্থানৰ শিৱ মন্দিৰ নিৰ্মাণ, কুমাৰকোটা পুৰণিপাৰা নামঘৰ নিৰ্মাণ, কুমাৰকোটা নয়াপাৰা নামঘৰ নিৰ্মাণ, খোৰাগাঁও ৰাভাপাৰা নামঘৰ নিৰ্মাণ আদি সামূহিক কামত আপুনি উল্লেখনীয় আৰ্থিক কায়িক দান বৰঙণি আগবঢ়াইছে। আৰু আছে অঞ্চলটোত বিভিন্ন পৰম্পৰাগত ৰাজহুৱা উৎসৱ অনুষ্ঠানলৈ প্ৰাসংগিক ক্ষণত আত্মীয়তাৰ হাত আগবঢ়াই আপুনি আপোনাৰ বদান্যতাৰ পৰিচয় দি আহিছে। হে জনসুহৃদ সমাজত হিত সাধনাৰ্থে দীৰ্ঘ সময় জুৰি আপুনি প্ৰদৰ্শন কৰি অহা এই ৰমণীয় জনমুখী চৰিত্ৰৰ আধাৰত আপুনি ৰাইজৰ মাজত ইতিমধ্যে এগৰাকী লোকায়ত সমাজসেৱক হিচাপে পৰিগণিত হৈছে। আপোনাৰ এই জনহিতকৰ দৃষ্টিভংগী সদায় সবল হৈ থাকক, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেৰাই আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। কিমাধিকতম ইতি সভাপতি শশাংক দাস, মুখ্য পৃষ্ঠপোষক তাপস দাস আৰু মনোজ দাস, যুটীয়া সম্পাদক ধৰ্মেন্দ্ৰ দাস আৰু ৰাজু ৰায়। ধন্যবাদ। এটি শৰাইৰে সম্বৰ্ধনা জনোৱাৰ বাবে মই বিপাশা দাসক অনুৰোধ জনাইছোঁ। মাননীয় বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠকদেৱক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। বিহুবলীয়া ৰাইজ, নতুন বছৰৰ শুভেচ্ছা আৰু অলপ জনালোঁ। নতুন বছৰে সকলোলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি। পাচনীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী স্বৰ্গীয় দিগন্ত দাস সোঁৱৰণী সাংস্কৃতিক মঞ্চৰ আজি মোক যি ধৰণে সম্বৰ্ধনা জনালে বিশেষভাৱে তাৰ বাবে মই চিৰকৃতজ্ঞ। শ্ৰদ্ধাৰ ৰাইজ, বিহু হৈছে বৃহত্তৰ অসমীয়া জাতিৰ চালিকা শক্তিস্বৰূপ। বিহু আমাৰ বাপতি শাসন। ৰঙালী বিহুৰ আগমনে প্ৰতিগৰাকী অসমীয়াৰ মনলৈ উৎসাহ উদ্দীপনা কঢ়িয়াই আনে। অসমীয়া সমাজত নতুন বছৰ, নতুন মাহ বহাগে কঢ়িয়াই আনে অনাবিল আনন্দ,
জগাই তোলে নতুন আশা। বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ গৈছে, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা। শ্ৰদ্ধেয় ৰাইজ, অসম হৈছে এখন বিভিন্ন জাতি জনগোষ্ঠী ভাষিক তথা ধৰ্মীয় লোকৰ মিলনভূমি। বিভিন্ন জাতি জনজাতি ভাষাৰ সমন্বয়েৰে বৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। প্ৰত্যেকটো জাতি জনজাতিৰ নিজা নিজা কলা কৃষ্টি পৰম্পৰা আছে। ৰঙালী বিহুৱে প্ৰকৃততে সকলোকে একগোট কৰি একতাৰ দলেৰে বান্ধি ৰাখিছে। ৰঙালী বিহুৱে অসমৰ নতুন প্ৰজন্মক প্ৰতিভাৱান শিল্পীসকলক প্ৰতিভা বিকাশৰ যি সুন্দৰ সুযোগ প্ৰদান কৰি আহিছে, নবীন আৰু প্ৰবীণ প্ৰজন্মৰ শিল্পীসকলক মিলনৰ থলীৰূপে পৰিগণিত হৈছে অসমৰ বিহু মঞ্চসমূহ। শ্ৰদ্ধা ৰাইজ, আজি পাঁচনীয়া কেন্দ্ৰীয় বিহু সমিতি তথা ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা মোক মাতি আনি মই আকৌ এবাৰ কৈছোঁ, যি মোক সম্বৰ্ধনা বিশেষভাৱে জনাই যি সন্মান যাচিলে, মই তাৰ বাবে চিৰকৃতজ্ঞ। শেষত সকলোকে সেৱা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ।